ভুলতো নেপেলাব কঁঠালৰ গুটি পেলাই নিদিব প্ৰটিনেৰে সমৃদ্ধ কঁঠালৰ গুটি সম্প্ৰতি অনলাইনৰ অন্যতম মহঙ্গা সামগ্ৰী অসমৰ প্ৰায় প্ৰতিখন গাঁৱতে উভৈনদী হৈ থকা কঁঠাল গুটিৰ বজাৰৰ দৰ হৈছে 200 গ্ৰামত প্ৰায় 70 টকা অৰ্থাৎ আধা কেজি কঁঠাল গুটিৰ দাম কমেও 175 টকা অৱশ্যে এই দৰ কেৱল ভাৰতৰ কেইখনমান ৰাজ্যতহে বাকী ৰাজ্যত কঁঠাল গুটিৰ দাম ইয়াতকৈ অধিক অনলাইনত বিক্ৰেতাই সম্প্ৰতি পেকেজিং কৰি বিক্ৰী কৰিছে কঁঠালৰ গুটি এটা আধা কেজিৰ পেকেটৰ ন্যূনতম দাম আকৌ 180 টকা কিন্তু এটা বিক্ৰেতা সংস্থাই সামগ্ৰীবিধ প্ৰতি কেজিত 575 টকা পৰ্যন্ত দৰত বিক্ৰী কৰিছে মূলত প্ৰটিনৰ ভাণ্ডাৰ হোৱা বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত কদৰ বৃদ্ধি হৈছে কঁঠাল গুটিৰ কেৱল গ্ৰীষ্মপ্ৰধান দেশতহে উৎপাদন হোৱা কঁঠালৰ গুটি এমিনো এচিডৰ উৎস হিচাপেও বিজ্ঞানীয়ে প্ৰকাশ কৰিছে গৱেষণাৰ তথ্য অনুসৰি কঁঠাল গুটিত থাকে ফাইবাৰ কেইবা প্ৰকাৰৰ ভিটামিন আৰু শৰীৰৰ বাবে প্ৰয়োজনীয় মিনাৰেল যাৰ বাবে কঁঠাল গুটিক ভাৰতীয় ছুপাৰফুড হিচাপে অভিহিত কৰা হৈছে কঁঠাল গুটিয়ে আপেল অথবা আঙুৰৰ দৰে ফলতকৈ অধিক মাত্ৰাত দেহক ভিটামিন যোগান ধৰে বুলিও বিজ্ঞানীয়ে প্ৰকাশ কৰিছে সেয়ে দাম বাঢ়িছে কঁঠাল গুটিৰ অসমৰ মানুহে পেলাই দিয়া কঁঠাল গুটিৰ গুৰিৰ দাম আকৌ প্ৰায় 1000 টকা এইসমূহ দৈনিক বিক্ৰী হৈছে অনলাইনত ভুলতো নেপেলাব কঁঠালৰ গুটি পেলাই নিদিব প্ৰটিনেৰে সমৃদ্ধ কঁঠালৰ গুটি সম্প্ৰতি অনলাইনৰ অন্যতম মহঙ্গা সামগ্ৰী অসমৰ প্ৰায় প্ৰতিখন গাঁৱতে উভৈনদী হৈ থকা কঁঠাল গুটিৰ বজাৰৰ দৰ হৈছে 200 গ্ৰামত প্ৰায় 70 টকা অৰ্থাৎ আধা কেজি কঁঠাল গুটিৰ দাম কমেও 175 টকা অৱশ্যে এই দৰ কেৱল ভাৰতৰ কেইখনমান ৰাজ্যতহে বাকী ৰাজ্যত কঁঠাল গুটিৰ দাম ইয়াতকৈ অধিক অনলাইনত বিক্ৰেতাই সম্প্ৰতি পেকেজিং কৰি বিক্ৰী কৰিছে কঁঠালৰ গুটি এটা আধা কেজিৰ পেকেটৰ ন্যূনতম দাম আকৌ 180 টকা কিন্তু এটা বিক্ৰেতা সংস্থাই সামগ্ৰীবিধ প্ৰতি কেজিত 575 টকা পৰ্যন্ত দৰত বিক্ৰী কৰিছে মূলত প্ৰটিনৰ ভাণ্ডাৰ হোৱা বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত কদৰ বৃদ্ধি হৈছে কঁঠাল গুটিৰ কেৱল গ্ৰীষ্মপ্ৰধান দেশতহে উৎপাদন হোৱা কঁঠালৰ গুটি এমিনো এচিডৰ উৎস হিচাপেও বিজ্ঞানীয়ে প্ৰকাশ কৰিছে গৱেষণাৰ তথ্য অনুসৰি কঁঠাল গুটিত থাকে ফাইবাৰ কেইবা প্ৰকাৰৰ ভিটামিন আৰু শৰীৰৰ বাবে প্ৰয়োজনীয় মিনাৰেল যাৰ বাবে কঁঠাল গুটিক ভাৰতীয় ছুপাৰফুড হিচাপে অভিহিত কৰা হৈছে কঁঠাল গুটিয়ে আপেল অথবা আঙুৰৰ দৰে ফলতকৈ অধিক মাত্ৰাত দেহক ভিটামিন যোগান ধৰে বুলিও বিজ্ঞানীয়ে প্ৰকাশ কৰিছে সেয়ে দাম বাঢ়িছে কঁঠাল গুটিৰ অসমৰ মানুহে পেলাই দিয়া কঁঠাল গুটিৰ গুৰিৰ দাম আকৌ প্ৰায় 1000 টকা এইসমূহ দৈনিক বিক্ৰী হৈছে অনলাইনত ভুলতো নেপেলাব কঁঠালৰ গুটি পেলাই নিদিব প্ৰটিনেৰে সমৃদ্ধ কঁঠালৰ গুটি সম্প্ৰতি অনলাইনৰ অন্যতম মহঙ্গা সামগ্ৰী অসমৰ প্ৰায় প্ৰতিখন গাঁৱতে উভৈনদী হৈ থকা কঁঠাল গুটিৰ বজাৰৰ দৰ হৈছে 200 গ্ৰামত প্ৰায় 70 টকা অৰ্থাৎ আধা কেজি কঁঠাল গুটিৰ দাম কমেও 175 টকা অৱশ্যে এই দৰ কেৱল ভাৰতৰ কেইখনমান ৰাজ্যতহে বাকী ৰাজ্যত কঁঠাল গুটিৰ দাম ইয়াতকৈ অধিক অনলাইনত বিক্ৰেতাই সম্প্ৰতি পেকেজিং কৰি বিক্ৰী কৰিছে কঁঠালৰ গুটি এটা আধা কেজিৰ পেকেটৰ ন্যূনতম দাম আকৌ 180 টকা কিন্তু এটা বিক্ৰেতা সংস্থাই সামগ্ৰীবিধ প্ৰতি কেজিত 575 টকা পৰ্যন্ত দৰত বিক্ৰী কৰিছে মূলত প্ৰটিনৰ ভাণ্ডাৰ হোৱা বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত কদৰ বৃদ্ধি হৈছে কঁঠাল গুটিৰ কেৱল গ্ৰীষ্মপ্ৰধান দেশতহে উৎপাদন হোৱা কঁঠালৰ গুটি এমিনো এচিডৰ উৎস হিচাপেও বিজ্ঞানীয়ে প্ৰকাশ কৰিছে গৱেষণাৰ তথ্য অনুসৰি কঁঠাল গুটিত থাকে ফাইবাৰ কেইবা প্ৰকাৰৰ ভিটামিন আৰু শৰীৰৰ বাবে প্ৰয়োজনীয় মিনাৰেল যাৰ বাবে কঁঠাল গুটিক ভাৰতীয় ছুপাৰফুড হিচাপে অভিহিত কৰা হৈছে কঁঠাল গুটিয়ে আপেল অথবা আঙুৰৰ দৰে ফলতকৈ অধিক মাত্ৰাত দেহক ভিটামিন যোগান ধৰে বুলিও বিজ্ঞানীয়ে প্ৰকাশ কৰিছে সেয়ে দাম বাঢ়িছে কঁঠাল গুটিৰ অসমৰ মানুহে পেলাই দিয়া কঁঠাল গুটিৰ গুৰিৰ দাম আকৌ প্ৰায় 1000 টকা এইসমূহ দৈনিক বিক্ৰী হৈছে অনলাইনত নিউজ ডেস্ক ৰিপৰ্ট নিউ আছাম নিউজ